শিৱসাগৰৰ বেজী ৰোডত নিশা CBIৰ তিনিজনীয়া দলৰ অভিযান। টাইকুম গগৈ ওৰফে ৰিপু গগৈ নামৰ এটা ড্ৰাগছ মাফিয়াৰ ঘৰত চলিল অভিযান। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট হেক কৰি কেইবা কোটি টকা সৰকোৱাৰ অভিযোগ টাইকুম গগৈ ওৰফে ৰিপু গগৈৰ বিৰুদ্ধে। কিছুদিনৰ পৰা পলাতক হৈ আছে টাইকুম গগৈ। পূৰ্বে ড্ৰাগছৰ বেহাৰ অভিযোগত জেললৈ গৈছিল টাইকুম। CBIৰ একেটা দলেই বৃহস্পতিবাৰে চৰাইদেউত চলাইছিল অভিযানকালত চৰাইদেউৰ অমৰ জীৱন গায়ন, যুগান্তৰ দীপ গগৈ, প্ৰাঞ্জল প্ৰতিম দত্ত আৰু মনোজ আগৰৱালাক আটক কৰি সোধা পোছা অব্যাহত ৰাখে CBI। অভিযানত কেতবোৰ নথি পত্ৰও জব্দ কৰা হৈছে। CBIৰ এটা দলৰ এক বৃহৎ অভিযান, এক বিশেষ অভিযান। এই অভিযানত টাইকুম গগৈ ওৰফে ৰিপু গগৈ নামৰ এটা ড্ৰাগছ মাফিয়াৰ ঘৰত অভিযান চলোৱা হয়। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইট হেক কৰি কেইবা কোটি টকা সৰকোৱাৰ অভিযোগ টাইকুম গগৈ ওৰফে ৰিপু গগৈৰ বিৰুদ্ধে। কিছুদিনৰ পৰা পলাতক হৈ আছে টাইকুম গগৈ। পূৰ্বে ড্ৰাগছৰ বেহাৰ অভিযোগত জেললৈ গৈছিল টাইকুম গগৈ নামৰ এইজন যুৱক। CBIৰ এই দলটোৱে বৃহস্পতিবাৰেও চৰাইদেউত চলাইছিল এক অভিযান। এই অভিযানকালত চৰাইদেউৰ অমৰ জীৱন গায়ন, যুগান্তৰ দীপ গগৈ, প্ৰাঞ্জল প্ৰতিম দত্ত আৰু মনোজ আগৰৱালাক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে CBIয়ে। শিৱসাগৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। প্ৰদীপ, এক বৃহৎ অভিযান CBIৰ, আৰু এই অভিযানটোত ইতিমধ্যে টাইকুম গগৈ নামৰ এক কুখ্যাত ড্ৰাগছ মাফিয়াৰ ঘৰত অভিযান চলোৱা হৈছে, কেতবোৰ নথি পত্ৰ জব্দ কৰা হৈছে, ৱেবছাইট হেক কৰাৰ অভিযোগ আছে। আৰু কি তথ্য লাভ কৰিছে এই মুহূৰ্তত এই অভিযান সন্দৰ্ভত? হয় জয়ন্ত, মই বৰ্তমান যিটো স্থানত CBI কালি সন্ধিয়া সময়ছোৱাত অভিযান চলাইছিলে সেই ঠাইখনতে আছোঁ। শিৱসাগৰ BG ৰোডৰ যিটো এই গলিটো দেখিছে, এই গলিটোৰ যিটো মই বাসগৃহ মই দেখুৱাইছোঁ, এই বাসগৃহটোতে চলাইছিলে অভিযান। আৰু এই অভিযান কালত তেওঁলোকে কেতবোৰ আপত্তিজনক নথি পত্ৰ জব্দ কৰা বুলি আমি জানিব পাৰিছোঁ। কিন্তু এয়া যিয়েই নহওক, কিন্তু আমি জানিব পৰা মতে এমাহমানৰ পৰাই টাইকুম গগৈ ওৰফে ৰিপু গগৈ ঘৰত নাই, এমাহমানৰ পৰাই পলাতক অৱস্থাত আছে। আৰু এই যিটো চক্ৰ, এই যি হেক ৱেবছাইট একাউণ্ট হেক কৰি ধন সৰলকি কৰাৰ যিটো চক্ৰ, এই চক্ৰটোৰ অন্যতম এগৰাকী নেতৃত্বত আছিলে টাইকুম গগৈ ওৰফে ৰিপু গগৈ বুলি অভিযোগ উঠিছে। আৰু এই সন্দৰ্ভত আচলতে কিছুদিন পূৰ্বেই এক অভিযোগ দাখিল হৈছিলে, আৰু তাৰ পিছতে গোচৰ ৰুজু হৈছিলে। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ যে প্ৰথমে চৰাইদেউ জিলাত অভিযান চলোৱাৰ মূল কাৰণটো হৈছে যি ধৰণে ৱেবছাইট একাউণ্ট হেক কৰি ধন আচলতে যিখন ফাৰ্মলৈ ট্ৰেন্সফাৰ কৰিছিলে, সেই ফাৰ্মখনৰ একাউণ্টৰ ফাৰ্মখন আছিলে চৰাইদেউ জিলাত। আৰু সেয়ে চৰাইদেউ জিলাত অভিযান চলাইছিলে। আৰু তাৰ পিছত কালি সন্ধিয়াৰ ভাগত CBI তিনিজনীয়া দলটোৱে এই যিটো গলি দেখিছে শিৱসাগৰ চহৰৰ BG ৰোডৰ সমীপৰ এই গলিটোৰ যিটো বাসগৃহ মই দেখুৱাইছোঁ, সেই বাসগৃহটোৰ CBI দলটোৱে আহি প্ৰৱেশ কৰি ইয়াত অভিযান চলায়। আমি জানিব পৰা মতে টাইকুম গগৈ ওৰফে ৰিপু গগৈ প্ৰায় এমাহমানৰ পৰাই শিৱসাগৰৰ এই ঘৰখনত তেখেত নাই বুলি আমি জানিব পাৰিছোঁ। তেখেতৰ মাতৃয়ে এই কথা কিছু সময় পূৰ্বে সদৰি কৰিছে, এমাহমানৰ পৰাই তেওঁ ঘৰত নাই। ইয়াৰ আচলতে কি কাৰণত নাই সেয়া স্পষ্ট কৰা নাই যদিও আচলতে তেওঁ পলাই ফুৰা বুলি আমি যিমান দূৰ সম্ভৱ জানিব পাৰিছোঁ। এই টাইকুম গগৈ ওৰফে ৰিপু গগৈ কেৱল এইটো ঘটনাই নহয়, ৱেবছাইট হেক কৰা বা একাউণ্ট হেক কৰা ঘটনাই নহয়, ইয়াৰ পূৰ্বে ড্ৰাগছ সৰবৰাহৰ লগতো তেখেত জড়িত থকাৰ অভিযোগত আৰক্ষী জালত পৰিছিলে। আৰু সেই সময়তো আচলতে তেওঁ আৰক্ষী জালত পৰিছিলে, পিছত তেওঁ জামিন লৈ ওলাই আহিছিলে। আৰু কিন্তু দেখা গৈছে যে ৰিপু গগৈ ওৰফে টাইকুম গগৈ বয়স কিন্তু বেছি নহয়, বয়স প্ৰায় 23-24 বছৰ হ'ব। গতিকে এই কম বয়সতে এনেধৰণৰ এক ঘটনা সংঘটিত হোৱাত আচলতে স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি হৈছে। জয়ন্ত, ধন্যবাদ প্ৰদীপ। চৰাইদেউৰ মাহমৰাত এক শোকাবহ ঘটনা। এক্সেভেটৰেৰে খন্দা গাঁতত পৰি দেৱশিশুৰ মৃত্যু। মাহমৰাৰ
জেলুকনি গাঁৱত সংঘটিত হৈছে এই ঘটনা। ঠিকাদাৰ মুকুন্দ দুৱৰাই অবৈধভাৱে মাটি খান্দি মৰণ ফান্দ পতাৰ অভিযোগ ৰাইজৰ। পথৰ কাষতে এক্সেভেটৰেৰে খান্দিছিল গাঁতটো। অভিযুক্ত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে। অপাৰেশ্যন নিৰ্ভয়াৰ অধীনত আৰক্ষী আৰু SSB তেজপুৰে চলোৱা একজুটীয়া অভিযানত বিহাৰলৈ সৰবৰাহ কৰা অসমৰ 115গৰাকী যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে যুৱক যুৱতীৰ দলটোক সৰবৰাহ কৰা হৈছিল বিহাৰলৈ। 9জন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য প্ৰিয়ংক কানুনগোৰ নিৰ্দেশনাত SSB তেজপুৰ, বিহাৰ আৰক্ষী, মিছন মুক্তি ফাউণ্ডেশ্যন নতুন দিল্লী, ৰেস্কিউ এণ্ড ৰিলিফ ফাউণ্ডেশ্যন আৰু অন্যান্য সামাজিক সংগঠনৰ সহযোগত অভিযান চলোৱা হৈছিল। উদ্ধাৰ হোৱা ভুক্তভোগীসকলৰ ভিতৰত 48গৰাকী যুৱতী আৰু 67জন যুৱক আছে। দলটোত আছে কেইবাগৰাকীও নাবালক। চৰকাৰী চাকৰিৰ মিছা প্ৰলোভন দি যুৱক যুৱতীসকলক অসমৰ পৰা বিহাৰলৈ নি বন্দী কৰি ৰখা হৈছিল। মানৱ সৰবৰাহকাৰী চক্ৰটোৰ টাৰ্গেট তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ দৰিদ্ৰ আৰু অসহায় পৰিয়ালসমূহ। এক বৃহৎ অভিযান চলোৱা হৈছে। এই অভিযান কালত অসমৰ 115গৰাকী যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। অপাৰেশ্যন নিৰ্ভয়াৰ অধীনত চলিছিল এই অভিযান। আৰক্ষী SSB তেজপুৰে যুটীয়াভাৱে চলোৱা অভিযানত বিহাৰলৈ সৰবৰাহ কৰা অসমৰ 115গৰাকী যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। কেনেদৰে এতিয়াও সক্ৰিয় ৰূপত আছে অসমত এই নেটৱৰ্ক, মানৱ সৰবৰাহৰ এই নেটৱৰ্ক কেনেদৰে শক্তিশালী ৰূপত আছে, এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে য'ত নেকি 115গৰাকী যুৱক যুৱতীক বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া হৈছিল। কামৰ প্ৰলোভন, চৰকাৰী চাকৰিৰ প্ৰলোভন, এনেদৰে সৰবৰাহ কৰা হৈছিল। য'ত নেকি এই চক্ৰটোৰ 9 সদস্যক গ্ৰেপ্তাৰ কৰিছে এই অভিযানকাৰী দলে। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য প্ৰিয়ংক কানুনগোৰ নিৰ্দেশনাত SSB তেজপুৰ, বিহাৰ আৰক্ষী, মিছন মুক্তি ফাউণ্ডেশ্যন নতুন দিল্লী, ৰেস্কিউ এণ্ড ৰিলিফ ফাউণ্ডেশ্যন আৰু অন্যান্য সামাজিক সংগঠনৰ সহযোগত এই অভিযান চলোৱা হৈছিল। উদ্ধাৰ হোৱা ভুক্তভোগীসকলৰ ভিতৰত আছে 48গৰাকী যুৱতী আৰু 67জন যুৱক। এই দলটোত আছে কেইবাগৰাকীও নাবালক। চৰকাৰী চাকৰিৰ মিছা প্ৰলোভন দি যুৱক যুৱতীসকলক অসমৰ পৰা বিহাৰলৈ নি বন্দী কৰি ৰখা হৈছিল। মানৱ সৰবৰাহকাৰী চক্ৰটোৰ টাৰ্গেট তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ দৰিদ্ৰ আৰু অসহায় পৰিয়ালসমূহ। इस ऑपरेशन में 115 विक्टिम्स इसमें जिसमें 48 लड़कियां हैं और 67 लड़के हैं, उनको रेस्क्यू किया है और अभी आगे की कार्रवाई चल रही है। ये ऑपरेशन रात के 12 बजे से चला था और मॉर्निंग के 7-8 बजे तक चलता रहा। तो इसमें हमने एक जो परिवार है, गरीब परिवार जो भारत भूटान सीमा पर बसे गांव हैं, वहाँ के बच्चे हैं, वो बच्चियाँ हैं, तो उनको हमने रेस्क्यू किया है। इसमें उदालगुरी, भैरवकुंडा, तिनसुकिया और अलग अलग मतलब मंगलदोई, अलग अलग जगहों के काफ़ी बच्चे बच्चियाँ हैं, उनको रेस्क्यू किया है। হাজোৰ খুপনিকুছি মিলন চকত উত্তপ্ত পৰিস্থিতি। খুপনিকুছিৰ ক্ষুব্ধ ৰাইজৰ ৰোষত হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মন। অবৈধভাৱে ধন সংগ্ৰহ কৰিবলৈ আহোঁতে বিষয়াগৰাকীৰ বাহনসহ বন বিভাগৰ কৰ্মচাৰীক আবদ্ধ কৰিলে স্থানীয় ৰাইজে। বন বিষয়াজনৰ নেতৃত্বত প্ৰতি মাহে নৈৰ বালি খননৰ নামত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰাইজৰ। আজিও হাজোৰ বুল্লুটৰ মজিবৰ আলী নামৰ ডাম্পাৰগৰাকীক খুপনিকুছিৰ মিলন চকত ধন দাবী কৰিবলৈ অহাৰ অভিযোগ তোলে ৰাইজে। মজিবৰ আলীয়ে ধন দিবলৈ অমান্তি হোৱাত বন বিষয়া প্ৰাঞ্জল বৰ্মনে দাবী ধমকিৰে জব্দ কৰিবলৈ বিচাৰে ডাম্পাৰখন। প্ৰতিমাহে বন বিষয়া প্ৰাঞ্জল বৰ্মনে বালি খননৰ বাবদ UPI যোগে সংগ্ৰহ কৰি আহিছে ধন। হাজো ফৰেষ্টাৰ যিটো ৰেঞ্জাৰ, তেওঁ মাহিলী মোৰ তাৰ পৰা 3500 আৰু প্লাছ এনে টিউটিত আহিলে 1500, 500, 1000 এনেকৈ লৈ থাকে। এই মাটি কাটাৰ কাৰণে, বালাশিলৰ কাৰণে ডাম্পাৰ হয়। তাৰপিছত টেক্স হিচাপত তাৰমানে তেওঁলোকে মেনেজ কৰি চলে। মই ঘূৰি চব একাউণ্টত পইচা দিওঁ। তেওঁৰ টেক্স